কেন্দ্ৰীয় মন্ত্ৰী হৈছে কিন্তু কেইটামান সমষ্টিত বিজেপিৰ হিটলাৰী নীতিৰ কাৰণে বিজেপিৰ বাহুবলী নীতিৰ কাৰণে ভয় ভাবুকিৰে নিৰ্বাচন হোৱাৰ কাৰণে বাধ্য কৰাইছে। গতিকে যি সময়ত দেশৰ জনতাই কোভিড ভেকচিন পোৱা নাই, যি সময়ত মূল্যবৃদ্ধিয়ে মানুহক জীয়াই থকাৰ কাৰণে কষ্ট দিছে, তেনেকুৱা সময়ত কোটি কোটি টকা খৰচ কৰি আকৌ নিৰ্বাচন পাতিব, তাত কংগ্ৰেছ দলে কেতিয়াও সমৰ্থন নকৰে। তথাপি তেওঁলোকৰ হাতত ক্ষমতা, তেওঁলোকে যি ইচ্ছা তাকেই কৰিব পাৰে। গতিকে উপনিৰ্বাচন হ'ব। উপনিৰ্বাচনত আমি কংগ্ৰেছ দলে আশাবাদী, উপনিৰ্বাচন হ'ব লগা সমষ্টিক সন্মানীয় ভোটাৰ ৰাইজে বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে, বিজেপিৰ হিটলাৰী নীতিৰ বিৰুদ্ধে, বিজেপিৰ বাহুবলী নীতিৰ বিৰুদ্ধে কংগ্ৰেছ দলকে আশীৰ্বাদ দিব, কংগ্ৰেছ দলৰ প্ৰাৰ্থীকে জয়যুক্ত কৰিব। আৰু আহি থকা দিনত সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত উপনিৰ্বাচনত হ'ব লগা সমষ্টিৰ ৰাইজে এটা কথাই বুজাই দিব দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আৰু বিজেপি দলৰ নেতৃবৃন্দক যে আহি থকা দিন বিজেপিৰ সুখময় নহয়। আহি থকা দিনত বিজেপিয়ে যিমানখিনি টেঙা আম বিক্ৰী কৰিছে, টেঙা আম খুৱাইছে ভাৰতবৰ্ষৰ জনতাক, অসমৰ জনতাক, সেই টেঙা আম বিক্ৰী কৰা বিজেপিক আৰু কেতিয়াও দেশৰ শাসনৰ দায়িত্ব নিদিয়ে। তাৰেই লক্ষণ উপনিৰ্বাচনত দেখা পাব বুলি আমি দৃঢ় বিশ্বাস। আৰু আমি কংগ্ৰেছ দলে ৰাইজৰ মাজলৈ এইখিনি কথাৰেই যাম। ৰাইজে আকৌ আমাক আশীৰ্বাদ কৰক, ৰাইজক সেৱা কৰাৰ কাৰণে আকৌ সুযোগ দিয়ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 7 দিনীয়া জন্মদিন উদযাপন কৰিবলৈ ওলাইছে বিজেপিয়ে। বিজেপি দলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন 7 দিন পাতক, 20 দিন পাতক, 50 দিন পাতক, 100 দিন পাতক, তাত আমাৰ ক'বলগীয়া নাই। জন্মদিনৰ দিনা কেক কাটি আনন্দ উল্লাস কৰিব, সেই দেশৰ প্ৰধানমন্ত্ৰীৰ জনতাই মূল্যবৃদ্ধিৰ কাৰণে কান্দিব লগা হৈছে। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক। মিঠাতেল দালিৰ পৰা আৰম্ভ কৰি ইন্ধনৰ পৰা আৰম্ভ কৰি যি সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ, ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ পৰা আৰম্ভ কৰি ৰাতি বিচনালৈ যোৱালৈকে যিমানখিনি বয় বস্তু, খোৱা বস্তু, আমাৰ লাগতিয়াল বস্তু আমাৰ দৰকাৰ, প্ৰতিটো বস্তুৰে আজি মূল্য বৃদ্ধি হৈছে। আজি আপুনি মেডিচিনৰ কথাই কওক, কৃষকসকলৰ বিভিন্ন সামগ্ৰীৰ কথাই কওক, সকলোতে মূল্য বৃদ্ধি। গতিকে মূল্য বৃদ্ধিত আমাক শেষ কৰি পেলাইছে। কোভিড-19ৰ ভেকচিন নাপাই মানুহে ৰাতি ভেকচিন চেণ্টাৰত থাকিব লগা হৈছে। ঠিক তেনেকুৱা সময়ত বিজেপিৰ নেতা পালি নেতাসকলে, বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ কেক কাটি আনন্দ উল্লাস কৰিব। গতিকে দেশৰ প্ৰধানমন্ত্ৰীয়ে হাঁহি থাকিব আৰু সেই দেশৰ জনতাই কান্দি থাকিব। তেনেকুৱা সময়ত ভাল মানুহে কেতিয়াও জন্মদিন নাপাতে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনত আমিও কংগ্ৰেছ দলে সমৰ্থন জনাম আৰু আমিও জন্মদিনৰ কেক কাটিম। কেৱল আমাক জন্মদিনৰ দিনা ঘোষণা কৰক দেশৰ GDP কেনেকৈ ঊৰ্ধ্বগামী হ'ব, বাংলাদেশতকৈ অৰ্থনৈতিক অৱস্থা আমাৰ দেশত কেনেকৈ ভাল হ'ব, এই কথাবোৰ তেওঁ ঘোষণা কৰক। দেশৰ নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা বয় বস্তুৰ মূল্যবৃদ্ধি তেওঁ কমাই দিয়ক, আমিও জন্মদিন পাতিম। গতিকে এইবোৰ যেতিয়া কৰিব নোৱাৰিব, তেতিয়া জন্মদিন পাতাৰ অৰ্থটো ক'ত থাকিব? গতিকে ক'ৰবাত কান্দি থাকিব, ক'ৰবাত হাঁহি থাকিব, তেনেকুৱা হ'ব নোৱাৰে। অৱশ্যে বিজেপিৰ ক্ষেত্ৰতো এইবোৰ সাধাৰণ কথা। বিজেপিৰ হৈছে পুঁজিপতিক সন্তুষ্ট কৰা, বণিয়াসকলক সন্তুষ্ট কৰা, গুজৰাটৰ বেপাৰীসকলক সন্তুষ্ট কৰা। দেশৰ জনতাই কান্দি থাকক, বণিয়াসকলে হাঁহি থাকক, সেই নীতিৰে বিজেপিয়ে দেশ চলাইছে। গতিকে তেওঁলোকে জন্মদিন পাতিব পাৰে, কিন্তু এই সময়খিনিত দেশৰ পৰিস্থিতিত আমি জন্মদিনৰ কেক কাটি আনন্দ কৰিব নোৱাৰোঁ। ছাৰ, এটা পৰিলক্ষিত হৈছে যে আপুনি আজি নলবাৰী সমষ্টিত নলবাৰী ৰাজীৱ ভৱনত উপস্থিত হৈছে। তেনে ক্ষেত্ৰত যোৱা বিধানসভাৰ সময়ত দুটা সমষ্টিত পৰাজয় বৰণ কৰিলে, নলবাৰী বিধানসভা সমষ্টি আৰু ধৰ্মপুৰ বিধানসভা সমষ্টি। কিন্তু এটা বস্তু পৰিলক্ষিত হৈছে যে ধৰ্মপুৰ সমষ্টি, বিশেষকৈ ধৰ্মপুৰ সমষ্টি এগৰাকী শক্তিশালী মন্ত্ৰী আছিল নীলমণি চেনডেকা। কিন্তু নিৰ্বাচনৰ প্ৰায় এমাহমান আগৰে পৰা আজিলৈকে কোনো ধৰণৰ কাৰ্যনিৰ্বাহক সভাই হওক বা দলৰ কোনো ধৰণৰ দলৰ সভাত আজিলৈকে দেখা পোৱা পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত তেখেতৰ স্থিতিটো কি? তেখেতেতো দল ত্যাগৰ কাৰণে পৰিত্যাগো কৰা নাই, কিন্তু কোনো ধৰণৰ আমি দলৰ কোনো ধৰণৰ সভাত আজিলৈকে দেখা নাই। এই ক্ষেত্ৰত কি ক'ব? প্ৰথম কথা হৈছে, আপুনি যেতিয়া প্ৰথম প্ৰশ্ন কৰিলে যে ধৰ্মপুৰ আৰু নলবাৰী বিধানসভা সমষ্টিত আমাৰ বিধায়ক নাই বা আমি নিৰ্বাচনত হাৰিছোঁ, তাত আমাৰ আক্ষেপ অকণো নাই। কাৰণ এই ধৰ্মপুৰ সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজে, এই নলবাৰী সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজে এটা সময়ত কংগ্ৰেছ দলক আশীৰ্বাদ দিছিল, কংগ্ৰেছ দলক সমৰ্থন দিছিল।
গতিকে আমি যোৱা নিৰ্বাচনত আমি হাৰিছোঁ। আহি থকা সময়ত আমাৰ বিশ্বাস আছে ধৰ্মপুৰবাসীৰ প্ৰতি, নলবাৰীবাসীৰ প্ৰতি আকৌ কংগ্ৰেছ দলকে আশীৰ্বাদ দিব, কংগ্ৰেছ দলকে সহযোগিতা আগবঢ়াব, কংগ্ৰেছ দলকে পৰামৰ্শ দিব। বহুতে কৈছে যে নীলমণি সেন ডেকা বিসম্বাদ কৰা বুলি। এতিয়া হ'ল যে নীলমণি সেন ডেকাৰ বিষয়ে আপুনি কৈছে, গতিকে আমাৰ দলত কংগ্ৰেছ দল আপোনালোকে জানেও, যদি আমি চৰকাৰ গঠন অসমত কৰিব পৰা নাই, আমাৰ দলত বিভিন্ন নেতা, বিভিন্ন কৰ্মী আছে। গতিকে কোনজন নেতা, কোনজন কৰ্মীয়ে কি ধৰণে কাম কৰিছে আমাৰ দলে চাই আছে। গতিকে কোনোবাই দলৰ ভাল কাম কৰিব, পুৰস্কাৰ পাব, কোনোবাই দলৰ বেয়া কাম কৰিব, তেওঁ শাস্তি পাব। এইটো দলত স্পষ্ট কথা। ভূপেন বৰা ডাঙৰীয়াই যেতিয়াৰ পৰা কাৰ্যভাৰ লৈছে, আমি যেতিয়াৰ পৰা কাৰ্যভাৰ লৈছোঁ, কংগ্ৰেছ দলত স্পষ্ট কথা, তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীসকলৰ কথা নেতাসকলে শুনিব লাগিব। বুথ কমিটিয়ে, মণ্ডল কমিটিয়ে, ব্লক কমিটিয়ে যি সিদ্ধান্ত দিব, সেয়াই আমাৰ সিদ্ধান্ত। আৰু ইয়াতে অসমত কোনো বৰ্তমান নেতাগিৰি নচলিব। কোনোবাই নামত নেতা নহয়, কামত নেতাগিৰি কৰিব লাগিব। কংগ্ৰেছৰ যিয়ে কংগ্ৰেছক সময় দিব, যিয়ে কংগ্ৰেছৰ কাৰণে মানুহৰ মাজলৈ যাব, সিয়ে কংগ্ৰেছৰ নেতা। যিজনে কংগ্ৰেছৰ কাৰণে কাম নকৰে, কংগ্ৰেছক সময় নিদিয়ে, কংগ্ৰেছৰ পৰা দূৰত থাকে, তেওঁ কংগ্ৰেছৰ নেতা হ'ব নোৱাৰে। আপোনাৰ বিশ্বাস হয় এই দুটা সমষ্টি পুনৰ উদ্ধাৰ কৰিব পাৰিব? নিশ্চিতভাৱে আহি থকা সময়ত 2024 চনৰ পিছত নলবাৰী আৰু ধৰ্মপুৰৰ ৰাইজে নিশ্চিতভাৱে কংগ্ৰেছক আশীৰ্বাদ দিব। আৰু আমিও নলবাৰী আৰু ধৰ্মপুৰবাসী ৰাইজৰ কাষলৈ ঘৰে ঘৰে যাম, পদূলিয়ে পদূলিয়ে যাম, কংগ্ৰেছৰ কাৰণে আশীৰ্বাদ আৰু পৰামৰ্শ বিচাৰিম। প্ৰথম কথা হৈছে কেইটামান সমষ্টিত উপ নিৰ্বাচন হ'ব, তাত আমাৰ ক'বলগীয়া নাই। কেইজনমান মানুহ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় লৈছে, আৰু এটাত আমাৰ সন্মানীয় বিধায়ক এজন গৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছে। কিন্তু কেইটামান সমষ্টিত বিজেপিৰ হিটলাৰী নীতিৰ কাৰণে, বিজেপিৰ বাহুবলী নীতিৰ কাৰণে ভয় ভাবুকিৰে নিৰ্বাচন হোৱাৰ কাৰণে বাধ্য কৰাইছে। গতিকে যি সময়ত দেশৰ জনতাই ক'ভিড ভেকচিন পোৱা নাই, যি সময়ত মূল্যবৃদ্ধিয়ে মানুহক জীয়াই থকাৰ কাৰণে কষ্ট দিছে, তেনেকুৱা সময়ত কোটি কোটি টকা খৰচ কৰি আকৌ নিৰ্বাচন পাতিব, তাত কংগ্ৰেছ দলে কেতিয়াও সমৰ্থন নকৰে। তথাপি তেওঁলোকৰ হাতত ক্ষমতা, তেওঁলোকে যি ইচ্ছা তাকেই কৰিব পাৰে। গতিকে উপ নিৰ্বাচন হ'ব। উপ নিৰ্বাচনত আমি কংগ্ৰেছ দলে আশাবাদী, উপ নিৰ্বাচন হ'ব লগা সমষ্টিক সন্মানীয় ভোটাৰ ৰাইজে বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে, বিজেপিৰ হিটলাৰী নীতিৰ বিৰুদ্ধে, বিজেপিৰ বাহুবলী নীতিৰ বিৰুদ্ধে কংগ্ৰেছ দলকে আশীৰ্বাদ দিব, কংগ্ৰেছ দলৰ প্ৰাৰ্থীকে জয়যুক্ত কৰিব। আৰু আহি থকা দিনত সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত উপ নিৰ্বাচনত হ'ব লগা সমষ্টিৰ ৰাইজে এটা কথাই বুজাই দিব দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আৰু বিজেপি দলৰ নেতৃবৃন্দক যে আহি থকা দিন বিজেপিৰ সুখময় নহয়। আহি থকা দিনত বিজেপিয়ে যিমানখিনি টেঙা আম বিক্ৰী কৰিছে, টেঙা আম খুৱাইছে ভাৰতবৰ্ষৰ জনতাক, অসমৰ জনতাক, সেই টেঙা আম বিক্ৰী কৰা বিজেপিক আৰু কেতিয়াও দেশৰ শাসনৰ দায়িত্ব নিদিয়ে। তাৰেই লক্ষণ উপ নিৰ্বাচনত দেখা পাব বুলি আমি দৃঢ় বিশ্বাস। আৰু আমি কংগ্ৰেছ দলে ৰাইজৰ মাজলৈ এইখিনি কথাৰেই যাম, ৰাইজে আকৌ আমাক আশীৰ্বাদ কৰক, ৰাইজক সেৱা কৰাৰ কাৰণে আকৌ সুযোগ দিয়ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 7 দিনীয়া আকৌ জন্মদিন উদযাপন কৰিবলৈ ওলাইছে বিজেপিয়ে। বিজেপি দলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন 7 দিন পাতক, 20 দিন পাতক, 50 দিন পাতক, 100 দিন